বাছিৰ ঘৰত আছো নে? আছো স্যার আছো। কি কৰিছ? এই কিবা এটা বনাম। কি বনাবা? মাছৰ ভাজি বনাম। মাছৰ ভাজি? বাপৰে বাপ, কি হৈছে? মাছৰ ভাজি বুলি আৰু এনেকে ঢালি দিবি নে? প্ৰধানমন্ত্ৰীয়ে কি কৈছে শুনা নাই? শুনিছো, নিউজত শুনিছো। তল লৈ ঢালি দিবি আৰু এইটো নহব নহয়। এইটো তেল অকমান মিতব্যয়ী হবি মুখত ল। এইটো তেল কমকে দিব কৈছে। 5 ফুটা দে মাত্ৰ। 1 2 3 হৈ যাব। 5টা দিব কৈছে। হ'ব আৰু নালাগে। বল হেৰিত যাব লাগিব, এই বজাৰত যাব লাগিব। তুমি মাছৰ ভাজিটো বনাই থোৱা, মই আহি আছো। হয় তাক কৈ দিয়া। জলদি আহ, মোৰ সময় নাই। স্যার আপুনি বজাৰত যাব নেকি? বজাৰত যাম। মোৰো কাম অলপ আছিলে। কি কাম? সোণ কিনিব লাগে। পাগল, তই পাগল নেকি? কিয়? আমাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যে মানা কৰিছে শুনা নাই বোলে 1 বছৰৰ ভিতৰত আপোনালোকে সোণ নিকিনিব। শুনিছো। তেতিয়াহ'লে সোণ নিকিনিবি, বল এনে চাহ তাহ খাই আহিম বলা। নাই সোণটো কিনিব লাগিছিল। ইনকাম টেক্সত পৰি যাবি, বুজিছ নে নাই? এইটো কি কৰিছ আকৌ? বাইক বজাৰত যাব লাগিব ন। আৰে বাবা, হেলমেট ক'ত? হেলমেটটো লোৱা নাই। হেলমেট লোৱা নাই? হেলমেট নোহোৱাকে বজাৰত নাযাবি। এই বাইকৰ হেলমেট যদি নাথাকে পুলিচে ধৰে আৰু লগে লগে জৰিমনা কৰে। গতিকে তোৰ বাইক ল'ব নালাগে। তই বাইকটো আৰু এটা কথা নহয়, কি কথা? দুটা বাইক গ'লে পেট্ৰল খৰচ বেছি হ'ব। গতিকে তই যদি 50 টকা দিও আৰু মই যদি 50 টকা দিও, 100 টকাৰ তেল ভৰালে বজাৰত অহা যোৱা হৈ যাব। এইটো তেল বচাবৰ কথা কৈছে। এই তেলটো বচাব লাগিব আমাৰ প্ৰধানমন্ত্ৰীয়ে কৈছে। গতিকে আমি দুয়োজনে মিলি আমি এটা হেৰি লৈ স্কুটি লৈ যাম। এটা কথা হ'ল নহয়। কি কথা? টকা 50টা দে। টকাৰ টেনচন নল'ব। আজিকালি যি দিনকাল আহিছে, মিতব্যয়ীৰ ভিতৰত চলিব লাগিব, হিচাপ কৰি চলিব লাগিব, নহলে এদিন পস্তাব লাগিব। তই একো পাহৰি নাযাবি দেই। পাহৰি নাযাও, 50 টকাৰ কথা পাহৰি নাযাও। লগে লগে মাৰি দিবি। আৰু এটা কথা নহয়, কি? হেলমেট একচুৱেলি 2টা লাগিছিল। আৰু এটা বজাৰৰ পৰা কিনি লবি। নাই, মোৰ আগত আছে, দাদাৰ ঘৰত আছে নেকি? লৈ যাম। বল অলপ আগতে। হেলমেট নোহোৱাকে নাযাবি, কাৰণ হেলমেট নোহোৱাকে আজি পুলিচে এইটোৰ কাৰণেই ধৰে, জৰিমনা কৰে। গতিকে সেই জৰিমনাৰ পৰা আমি ৰক্ষা পাব লাগিব। হেলমেট নোহোৱাকে নাযাবি, কাৰণ হেলমেট নোহোৱাকে আজি পুলিচে এইটোৰ কাৰণেই ধৰে, জৰিমনা কৰে। গতিকে সেই জৰিমনাৰ পৰা আমি ৰক্ষা পাব লাগিব।